কৃষ্ণ কৃষ্ণ বুলি মাতিছো সাদৰি, ভূমিত পৰিয়া কান্দে বাগৰি বাগৰি, কৃষ্ণ কৃষ্ণ বুলি, কৃষ্ণ কৃষ্ণ বুলি মাতিছো সাদৰি, ভূমিত পৰিয়া কান্দে বাগৰি বাগৰি, কৃষ্ণ কৃষ্ণ বুলি। কৃষ্ণ শ্ৰদ্ধাৰ ভাগৱত প্ৰেমী ভক্তপ্ৰাণ বাপ বান্ধৱ, আমি সমস্ত জীৱৰ প্ৰতি প্ৰেম সহকাৰে, ভক্তি সহকাৰে, শ্ৰদ্ধা সহকাৰে প্ৰাৰ্থনা ধৰিছোঁ। শ্ৰীমদ ভাগৱতৰ এই শ্ৰীমদ ভাগৱত কথনৰ আমি আজি অকণমান ভীষ্মৰ নিৰ্যান, ভীষ্মই কেনেকুৱাকৈ মুক্তি পালে এই বিষয়ে আমি আজি অকণমান অৱগত কৰিম। হে নিগদতি হুত শুনিও হৌনক, ভীষ্মৰ মুখ্য উৎসৱ দেখি নিজৰ ৰূপ প্ৰত্যুকায়া সন্ত, আগতে বসি মাধৱ চক্ষু মেলি সেই কৃষ্ণৰ ৰূপতে থাপিলা নিষ্কাম মনে, মহাফল প্ৰেম ৰতিক পাৰ্থন্তে, কৰন্ত গুণ বৰ্ণনে কিয় ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ, নীল তমালৰ বৰ্ণ, ৰবি কৰ গৌৰৱ সনে প্ৰকাশ হৈ, মকৰা কুণ্ডলে কৰ্ণ, অলকাই আবৃত মুখ পংকজক, দেখন্তে উল্লাসে মতি, হেনয় ঈশ্বৰ বিজয় সখিত, থাকক নিষ্কামে মতি সখীৰ বচন হয় উভয় সেনাৰ, মধ্যত ৰথ থাপিয়া এই কৰ্ণ দূৰ্ণ, দেখন্তে চকুৰে আনিলা আয়ু হৰি, এতিয়া শ্ৰীকৃষ্ণ পঞ্চপাণ্ডৱ, কুন্তী, দ্ৰৌপদী, সুভদ্ৰা সকলোৱে ভীষ্মক আগুৰি আছে, আৰু ভীষ্মই ভগৱান শ্ৰীকৃষ্ণক কৈছে যে প্ৰভু, তুমি মোৰ মৃত্যুৰ সময়ত তোমাৰ চতুৰ্ভুজ ৰূপটো মোক দেখুওৱা, আৰু মই তোমাৰ ৰূপটো চাই চাই মই জীৱন ত্যাগ কৰিম। এতিয়া কথামতে কাম, ভকতৰ কথা ভগৱন্তই কেতিয়াও নেপেলায়। ভকতৰ কথা ৰাখি তেওঁ সুন্দৰ ৰূপ, যিটো ৰূপৰ তুলনা নাই, যিটো ৰূপৰ তুলনা কৰিবৰ কোনো ব্যক্তিৰে সাধ্য নাই, সামৰ্থ্য নহ'ব। এনেকুৱা সুন্দৰ ৰূপ, প্ৰেমময় ৰূপ, যিটো ৰূপৰ পৰা আমাৰ মানৱৰ হৃদয়ৰ
সমস্ত দুখ নিৰ্বাপিত হয়। সেই ৰূপ ভীষ্মই দৰ্শন কৰিছে আৰু তেওঁ গদ বাক্যেৰে কৈ আছে অৰ্জুন মানে কৃষ্ণ যিটো মাহাত্য এই কথাখিনি সবাহতে শুনাকে তেখেতে কৈ আছে যে হে কৃষ্ণ, সখী অৰ্থাৎ অৰ্জুনৰ কথা মতে তুমি কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰথম দিনাখন তুমি মধ্যত ৰথখন ৰাখিলা আৰু অৰ্জুনক তুমি দেখুৱাইছিলা সেইজনে কৰ্ণ, সেইজনে দুৰ্যোধন, সেইজন দ্ৰোণ। আচলতে তুমি সিদিনাখনেই তেখেতসকলৰ আয়ুস হৰণ কৰিছিলা। এতিয়া এই কথাতে কৈছে যে অৰ্জুনৰ জয় সাধিলা মাধৱ, ভকতৰা তুমি গতি, হো দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ, চৰণে থাকোক ৰতিয়ে নাম। যুদ্ধৰ ৰথৰ খুটকৰ ধূলি, তুৰস অলকা পান্তি, ঘৰ্মবিন্দু লাগি লৰন্তে চৰন্তে, সমুখ পদ্ম কৰে কান্তি ৰাম ৰাম। এতিয়া এই বাক্যটোৰ পৰা এটি কথা কৈছে, ভালে পাই ভালক, যাবৰে পাই খালক, ৰ'ব নোৱাৰি নিজে মাৰি নিজে নিজৰ গালত। ভালজন সদায় ভালে, প্ৰেমিক সদায় প্ৰেমিকে। ভীষ্ম এজন কৃষ্ণপ্ৰেমী, যদিও তেওঁ দুৰ্যোধনৰ যুদ্ধত অৱতীৰ্ণ হৈছে, আচলতে তেওঁ কৃষ্ণপ্ৰেমী। আৰু এই যুদ্ধৰ সময়ত কৃষ্ণৰ যিটো ৰূপ, এই ৰূপটোৰ বিষয়ে সুন্দৰভাৱে ভীষ্মই উনুকিয়াইছে যে হে প্ৰভু, তোমাৰ ভুৱনমোহন ৰূপ মই যুদ্ধতে দৰ্শন কৰিছোঁ আৰু মই তেতিয়া দিব্যদৃষ্টিৰে তোমাৰ ৰূপ মই দৰ্শন কৰিছোঁ। এই কথাখিনি ভীষ্মই কৈ আছে। ৰাম খুৰ তীক্ষ্ণ হৰে, ফুটিয়া কবচয়ে, কৰে জাতি জাতিস্কাৰ, হেনয় কৃষ্ণৰ চৰণত নিতে, থাকো কৰতি আমাৰ ৰাম। বন্ধুবধ দুখে পৰিলা ৰথৰ, হাতৰো পেলায়া চাপ, মহাজ্ঞান দানে হৰিলা কুমতি, অৰ্জুনৰ কৃষ্ণ বা প্ৰণাম। যিজন অৰ্জুনে কুৰুক্ষেত্ৰ যুদ্ধৰ সমুখ সমৰত সমস্ত ধনু তৃণ ত্যাগ কৰি তেওঁ যুদ্ধৰ কাৰণে অসমৰ্থ হৈছিলে, আৰু সেইজন অৰ্জুনক তেখেত কৃষ্ণই কি কৰিলে, বিভিন্ন জ্ঞানেৰে অৰ্থাৎ গীতাৰ এই 18টা শ্লোকৰ 18টা জ্ঞানেৰে যুদ্ধত প্ৰবৃত্ত কৰালে অৰ্জুনক। এই কথাখিনি ভীষ্মই কৈছে, প্ৰভু ভকত বৎসল কৰুণা সাগৰ, কৰায় গতিৰ গতি, হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণে, সততে থাকো কৰতি ৰাম। কোনয় অনুগ্ৰহ নকৰিলা মোক ভকত বৎসল তুমি, কৃষ্ণৰ পৰম উপকাৰ স্মৰি, কান্দিলন্ত হুমাহু মিয়ে
ৰাম ৰাম। আৰু ভীষ্মই কৃষ্ণক কৈছে যে প্ৰভু তুমি মোক কি অনুগ্ৰহ কৰা নাই, তুমি মোক কি দয়া কৰা নাই, আৰু সেই উপকাৰৰ কথা মই কোনোদিন পাহৰিব নোৱাৰিম। এই বাক্যৰে কি কৰিলে ভীষ্মই হুক হুকাই কান্দিব ধৰিলে। এই ৰাম তীক্ষ্ণত ৰহৰে কবচ ভেদিলা, কোপে আতি তনু কাঁপে ৰাম, কোপে আতি তনু কাঁপে, মোক ক্ৰোধ কৰি কৰে চক্ৰ ধৰি, ও ৰথৰ নামিলা যাম পে ৰাম ৰাম। মোক কাটিবা কবেগে জান্ত খেদি পৃথিৱীখন লৰাই, অৰ্জুনে পাবত ধৰন্তে ক্ৰোধত চলন্ত তাকো চৰাই ৰাম ৰাম। আৰু সেই যুদ্ধৰ প্ৰথম দিনাখনে যুদ্ধৰ আৰম্ভণিত ভীষ্ম আৰু কৃষ্ণৰ বাক যুদ্ধ হৈছিলে। অৰ্থাৎ ভীষ্মই কৈছিল হে বাসুদেৱ কৃষ্ণ, তুমি শুনিছোঁ কুৰুক্ষেত্ৰ যুদ্ধত তুমি হেনো অস্ত্ৰ নধৰা, আৰু মই ভীষ্ম, মই আজি এই ৰণভূমিত মই প্ৰতিজ্ঞা কৰিছোঁ মই তোমাক অস্ত্ৰ ধৰাহে এৰিম। এতিয়া এই কথাখিনিকে ভীষ্মই কৈছে প্ৰভু মই কি কৈছিলোঁ তোমাক অস্ত্ৰ ধৰাম বুলি মই কৈছিলোঁ, আৰু মই যেতিয়া শৰ মাৰিছিলোঁ সেই শৰে অৰ্জুনৰ সৈতে তোমাক পৃথিৱীৰ পৰা তললৈকে নিওঁতে তুমি ৰথৰ পৰা নামি তুমি সুদৰ্শন চক্ৰ ধৰি মোক মাৰিবৰ কাৰণে খেদি আহিছিলে, আৰু অৰ্জুনে তোমাক চৰণত ধৰিছিলে, তথাপিতো কিন্তু তুমি তাক পৰাই কৰা নাছিলা। এতিয়া চাওক তুমি ভকতৰ বৎসল, তুমি মোৰ বাক্য ৰাখিলা, তুমি নিজৰ বাক্য তুমি পৰিহাৰ কৰিলা। গতিকে কিমান ভগৱন্ত বাসুদেৱ দয়াশীল এই কথাখিনি আমি অনুধাৱন কৰিব পাৰোঁ এই কাহিনীৰ জৰিয়তে। গাঁৱৰ পচুৰা পৰিলা পথত নেদন্ত তাহাকো মতি, সখীৰ কাতৰে পালতিলা পাছে সতিনিও লোকৰ পতিয়ে ৰাম ৰাম। আৰু সৰ্বশেষত অৰ্জুনৰ কাবু কাটাৰত অৰ্জুনৰ স্তুতিত তুমি তুষ্ট হৈ তুমি এই চক্ৰ সম্পূৰণ কৰিছিলা। এই অস্ত্ৰ নধৰিব বুলিলাই আপুনি ধৰাইলো বুলিলো আমি, নিজ অংগীকাৰ চন্ন কৰি মোৰ অপতিজ্ঞা ৰাখিলা স্বামী ৰাম। গতিকে তুমি তোমাৰ বাক্যকে তুমি পৰিহাৰ কৰিলা ভকতৰ কাৰণে। দেৱ প্ৰভু তোমাৰ নিচিনা প্ৰাণৰ বন্ধু, প্ৰাণৰ দেৱতা ইষ্টদেৱ আৰু কোন হ'ব? এই বাক্যৰে ভীষ্মই কান্দিব ধৰিলে। এই আপোনাতো কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি, আনন্দ বাচো ঐ বন্ধু মাধৱ তুমি হৈবা মোৰ গতি ৰাম। হে প্ৰভু ভীষ্মই কৈছে, আচলতে ভীষ্মই কোৱা নাই, ভীষ্মই আমাকেই পৃথিৱীৰ লোকসকলকে কৈছে যে হে চাওক মনুষ্য বন্ধু বান্ধৱসকল, মই এজন বৈষ্ণৱ, মই বৈষ্ণৱৰ জৰিয়তে আপোনালোকলৈ মই এটি বাৰ্তা দিছোঁ যে প্ৰাণ বন্ধু কৃষ্ণ বিষ্ণু মাধৱ গোবিন্দ গোপাল আমাৰ কি হওক ইষ্টদেৱ হওক, আৰু জীৱনে মৰণে শয়নে সপোনে সুখে দুখে সকলো সময়তে যাতে আমাৰ কৃষ্ণৰ প্ৰতি মতি হয়, কৃষ্ণৰ প্ৰতি আমাৰ প্ৰেম ভক্তি থাকে, তাৰ কাৰণে আমাক তেখেতে এটি বাৰ্তা দি গৈছে। গতিকে আমি এই ভাগৱতৰ জৰিয়তে
সদৌতি ভকত বৈষ্ণৱৰ শ্ৰীচৰণত আমি অনুৰোধ জনাইছোঁ, প্ৰেম সহকাৰে ভক্তি সহকাৰে শ্ৰদ্ধা কৰে আমি সকলোৱে মিলি প্ৰেম ভক্তিৰ জৰিয়তে এই কৃষ্ণ প্ৰাপ্তিৰ যিটো কথা ভাগৱতত লিখিছে আমি তাক অনুধাৱন কৰি আমাৰ এই ক্ষণস্থায়ী জীৱনটো আমি চলাই নিব লাগে। তাৰ কাৰণে আমি সকলোৰে ওচৰত নিবেদন জনাইছোঁ আৰু আমিও আপোনালোকৰ পৰা আশীষ বিচাৰিছোঁ যাতে কৰ্মই কথাই বাক্যই আমাকো যাতে প্ৰভু ভগৱন্তই দয়া কৰে তাৰ কামনা কৰিছোঁ। ॐ सदा परिभग्नमभीष्टदोहं तीर्थास्पदं शिव विरिञ्चिनुतं शरण्यं भीतार्तिहं पनतपालो भवाद्रिपोतं वन्दे महापुरुषते शरणनारविन्द। हे प्रभु पनत जनप्रतिपालक महापुरुष भगवान दुख विनाशन अभीष्ट फलपद আপোনাৰ শ্ৰীচৰণত প্ৰণাম কৰিছোঁ। সৰ্বতীৰ্থময়ী গংগা যি চৰণত অনুছে বৰমা শিৱ দেৱতাই ভক্তি সহকাৰে যি চৰণত প্ৰণাম কৰে সেই চৰণৰ পদ্মজীৱ প্ৰকৃত আশ্ৰয়স্থল। হে ভক্তৰ বাঞ্ছা কল্পতৰু আপোনাৰ ভিত্ত হবৰ দুখ নাথাকে তেওঁলোকে আপোনাৰ শ্ৰীচৰণৰ পদ্ম ধ্যান কৰি অনন্ত অপাৰ সংসাৰ পাৰে। ওম বিষ্ণু মাধৱ ওম নমো ভগৱতী বাসুদেৱায়।